সকলোকে নমস্কাৰ। মনতে ভাবি আছিলোঁ যে আমাৰ সমাজত বিশেষকৈ অসমত সনাতনৰ শুদ্ধ আলোচনা কৰা মানুহ আছে। গতিকে সনাতন বিষয়ক মই কোনো ধৰণৰ লিখনি বা ভিডিঅ' প্ৰস্তুত নকৰোঁ। কিন্তু ইয়াৰ বিপৰীতে কিছু ঘটনা ঘটিল। বিগত কেইদিনমানত আপোনালোকে দেখা পাইছে যে বিভিন্ন ঠাইৰ পৰা ধৰ্ম শব্দৰ অপব্যাখ্যা আৰু অপব্যৱহাৰ হোৱা মোৰ চকুত পৰিছে। মই সেই মানুহক কৰজোৰে অনুৰোধ কৰিছিলোঁ যে ধৰ্ম শব্দটোৰ অৰ্থ প্ৰথমে অধ্যয়ন কৰি লওক, প্ৰথমে জানি লওক, তাৰ পিছত ব্যৱহাৰ কৰক। কাৰণ আমি শব্দবিলাকৰ যেতিয়া উচিত ব্যৱহাৰ নকৰোঁ তেতিয়া সমাজ স্খলিত হয়, তেতিয়া মানৱতা স্খলিত হয়। এতেকে মই তেনেকুৱা ব্যক্তিসকলে যেতিয়া ধৰ্ম শব্দটোৰ অপব্যৱহাৰ আৰু অপব্যাখ্যা আৰম্ভ কৰিলে, মই যেতিয়া অনুৰোধ কৰিলোঁ তথাপি তেওঁলোকে যেতিয়া মোৰ অনুৰোধ নামানিলে, তেতিয়া বাধ্য হ'লোঁ যে সনাতন শাস্ত্ৰৰ পৰা ধৰ্ম শব্দৰ ব্যাখ্যা বিচাৰি উলিয়াই আপোনালোকলৈ আগবঢ়াই দিয়াৰ মোৰ একেবাৰে মন নাছিল। কাৰণ সনাতন হওক বা এনেকুৱা ধৰণৰ আধ্যাত্মিক বিষয়বিলাকত যেতিয়া মাত মাতোঁ তেতিয়া আমাৰ শত্ৰু কিছুমান বাঢ়ে। কাৰণ যিসকল ব্যক্তিয়ে সনাতনৰ বিৰুদ্ধে আগ্ৰাসনৰ কাম কৰি আছে তেওঁলোকে আমাক একেবাৰে সহ্য নকৰে, তেওঁলোকে অনবৰতেই আমাৰ ক্ষতি হোৱাটো বিচাৰে। কিন্তু সনাতন শব্দটোৰ লগত বা ধৰ্ম শব্দটোৰ লগত হিন্দু, মুছলমান, খ্ৰীষ্টান, ইহুদী, জৰেষ্ট্ৰিয়ান এইবিলাক শব্দ একাকাৰ যিসকলে কৰে তেওঁলোকে আচলতে নুবুজিহে কৰে। সনাতন হ'ল সত্য, সনাতন হ'ল শাশ্বত, সনাতন হ'ল মানৱ জাতিৰ এক অপৰিহাৰ্য শব্দ। সনাতনৰ মৰ্ম যি বুজি নাপায়, সনাতনৰ অৰ্থ যি বুজি নাপায়, সনাতনক যি বুজি নাপায়, সনাতনৰ আত্মাক যি বুজি নাপায়, তেওঁলোকেহে নাজানি পাৰ্গতালি কৰি আমাৰ মানৱ সমাজখন স্খলিত কৰি আছে। এতেকে আশা কৰোঁ আমাৰ এই যি অধ্যয়ন আৰু আমাৰ এই যি লিখনি বা আমাৰ এই যি কথা সেয়া আপোনালোকে মন দি শুনিব আৰু প্ৰয়োজন যদি ভাবে তেনেহ'লে নিশ্চয় এই কথাবিলাক শ্বেয়াৰ কৰিব। ধৰ্ম মানে কি? ধৰ্ম এই অভিধাটিৰ অৰ্থ বিচাৰিবলৈ হ'লে আমি ইয়াৰ উপলব্ধতা আৰু ব্যৱহাৰিক ক্ষেত্ৰ সম্পৰ্কে জানিব লাগিব। ই সংস্কৃত ভাষাৰ এটি শব্দ। সংস্কৃত শাস্ত্ৰসমূহত ইয়াৰ বহুল ব্যৱহাৰ হৈছে। গতিকে আমি এই শব্দৰ অৰ্থ বিচাৰিবলৈ সংস্কৃত শাস্ত্ৰৰ উদ্ধৃতি জানিবই লাগিব। আমি জানিব লাগিব যে শাস্ত্ৰত ইয়াৰ সংজ্ঞা কিদৰে দিয়া আছে। তাকে নকৰি ইংৰাজীৰ ৰিলিজিয়ন আৰু আৰবী মজহব বা দিনৰ সমৰ্থক হিচাপে যদি আমি ইয়াক ব্যৱহাৰ কৰোঁ তেন্তে মহাভুল হ'ব। ধাৰায়তি ইতি ধৰ্ম, অৰ্থাৎ ধাৰণ কৰাটোৱে ধৰ্ম বা ধাৰণ কৰাৰ যি যোগ্য সেয়াই ধৰ্ম। এই সৃষ্টিৰ ৰচনাৰ প্ৰতিটো অস্তিত্বই গুণ, লক্ষণ, স্বভাৱ আদি ধাৰণ কৰে। কোনো এটি অস্তিত্বই যি ধাৰণ কৰে সেয়াই ধৰ্ম। ধৰ্মৰ যোগেদিহে আমি যিকোনো এটা অস্তিত্বৰ পৰিচয় পাওঁ। অৰ্থাৎ যিটো অস্তিত্বই অগ্নিৰ ধৰ্ম ধাৰণ কৰিব, যি তাপ বৰ্জন কৰিব, দহন কৰিব, এঙাৰৰ উৎপত্তি কৰিব, সেয়াই অগ্নি বা জুই। অৰ্থাৎ এইবোৰ গুণ ধাৰণ কৰা অস্তিত্বটোৱেই অগ্নি, এয়াই জুইৰ ধৰ্ম। অগ্নি শীতল হ'ব নোৱাৰে। অৰ্থাৎ অগ্নিয়ে যদি শীতল গুণটি ধাৰণ কৰে তেন্তে সি অগ্নি হৈ নাথাকিব। একেদৰে বৈ যোৱা বস্তু মানেইতো পানী নহয়। এটা অস্তিত্বই যেতিয়া পানীৰ লক্ষণ ধাৰণ কৰিব তেতিয়ালৈ সি পানী। সেই অস্তিত্বই যদি চাহৰ ধৰ্ম ল'বলৈ মিঠা আৰু চাহ ধাৰণ কৰে, লগতে গাখীৰ, তেন্তে সেয়া গাখীৰ দিয়া চাহ হ'ব। অৰ্থাৎ আমি বুজিলোঁ যে প্ৰতিটো অস্তিত্বৰে ধৰ্ম ধ্ৰুৱক। ধৰ্মৰ পৰিৱৰ্তন মানেই অস্তিত্বৰ পৰিৱৰ্তন। এতিয়া আহোঁ মানৱ বা মানুহৰ ধৰ্মলৈ। দুইঠেঙীয়া জীৱবিধক আমি থোৰতে মানুহ বুলি ক'মনে? যিদৰে চাহক পানী বুলিব নোৱাৰোঁ, ঠিক একেদৰে এটা অস্তিত্ব মানুহৰ আকৃতিৰ হ'লেই আমি মানুহ বুলিব নোৱাৰোঁ। যেনে ঋষি, দেৱ, মানৱ, দানৱ, ৰাক্ষস, পিশাচ আদিও হ'ব পাৰে। এতেকে আমি জানিব লাগিব মানুহৰ ধৰ্ম কি, অৰ্থাৎ কি কি লক্ষণ, গুণ, স্বভাৱ ধাৰণ কৰিলে দুইঠেঙীয়া এটা অস্তিত্ব মানুহ হ'ব।
এইখিনি জানিবলৈ আমি অধ্যয়ন কৰিব লাগিব বেদ। বেদ পৰমেশ্বৰৰ জ্ঞান। বেদত কোৱা হৈছে মনুৰ্ভৱ, অৰ্থাৎ মানুহ হোৱা। মানুহ হ'বলৈ কি কি গুণ, লক্ষণ, স্বভাৱ ধাৰণ কৰিব লাগিব সেয়া সুন্দৰভাৱে তাত লিখা আছে। অৰ্থাৎ মানুহৰ যি ধৰ্ম সেয়া কেৱল বেদত আৰু বৈদিক শাস্ত্ৰসমূহতহে সুন্দৰভাৱে আছে। সেয়ে মই অতি দৃঢ়তাৰে ক'ব পাৰোঁ, বেদ আৰু বৈদিক শাস্ত্ৰসমূহৰ বাদে আন কোনো গ্ৰন্থই মানুহৰ ধৰ্ম বা মানৱতাৰ কথা কোৱা নাই। কোনোবাই মোৰ এই কথাষাৰৰ প্ৰত্যাহ্বান জনালেও উত্তৰ দিবলৈ মই সাজু। এতিয়া আহোঁ বেদ আৰু বৈদিক শাস্ত্ৰসমূহত ধৰ্মৰ সংজ্ঞাটো কিদৰে আছে। মনুসংহিতাৰ প্ৰথম অধ্যায়ৰ 108 নং মন্ত্ৰত কোৱা হৈছে আচাৰ পৰমো ধৰ্ম, অৰ্থাৎ শ্ৰুতি আৰু স্মৃতিত মানুহৰ যি গুণৰ বৰ্ণনা কৰা হৈছে সেই আচাৰ ব্যৱহাৰেই মানুহৰ ধৰ্ম। কোনোবা দুঠেঙীয়াই যদি দানৱৰ আচৰণ কৰে তেন্তে সেই অস্তিত্বৰ ধৰ্ম দানৱতা আৰু সি দানৱ। মনুসংহিতাৰ 6ষ্ঠ অধ্যায়ত ধৰ্ম সম্পৰ্কে সুন্দৰকৈ বিৱৰি কোৱা হৈছে। এই অধ্যায়ৰে 92তম মন্ত্ৰত ঋষিয়ে ধৰ্মৰ 10টা লক্ষণৰ বিষয়ে উল্লেখ কৰিছে। ধৃতিস্সমা দমস্তেয়ম শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধো দশকম ধৰ্মলক্ষণম, অৰ্থাৎ ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচ, ইন্দ্ৰিয় নিগ্ৰহ, ধী, বিদ্যা, সত্য আৰু অক্ৰোধ। এয়া ধৰ্মৰ 10টা লক্ষণ। আকৌ যাজ্ঞবল্ক সংহিতাত ঋষিয়ে উল্লেখ কৰিছে অহিংসা সত্যমস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ দানম দমোদয়া শান্তি সৰ্বসাম ধৰ্মসাধনম, অৰ্থাৎ অহিংসা, সত্য, অস্তেয়, শৌচ, ইন্দ্ৰিয় নিগ্ৰহ, দান, দম, দয়া, শান্তি, এই 9 বিধেৰে ধৰ্ম সাধন কৰিব পাৰি। একেদৰে শ্ৰীমদ ভাগৱতত ঈশ্বৰ পুৰুষে ধৰ্ম ধাৰণৰ বাবে 30টা লক্ষণ ধাৰণৰ কথা কৈছে। অৰ্থাৎ ভগৱন্তৰ মতে সেই 30 লক্ষণ ধাৰণকাৰী মানুহ আকৃতিৰ প্ৰাণীবিধকহে মানৱ বুলিব পাৰোঁ। ইয়াৰ উপৰি বিভিন্ন স্মৃতি, শ্ৰুতি আৰু বৈদিক শাস্ত্ৰসমূহত ধৰ্মৰ সংজ্ঞা সুন্দৰভাৱে দাঙি ধৰা হৈছে। ইয়াৰ উপৰি বিভিন্ন পুৰাণ শাস্ত্ৰতো ধৰ্মৰ সংজ্ঞা সুন্দৰভাৱে আছে যদিও আমি মূঢ়মতি মূৰ্খ মানুহে সনাতনী শাস্ত্ৰ বিৰোধী তথা দুৰাচাৰকো ধৰ্ম আখ্যা দিওঁ। এতেকে ধৰ্ম শব্দটো প্ৰয়োগ কৰাৰ আগত ইয়াৰ প্ৰকৃত অৰ্থটো অনুধাৱন কৰা দৰকাৰ। যোগ দৰ্শনৰ 3য় অধ্যায়ৰ 1800 মন্ত্ৰত লিখিছে শান্ত উদিত্য অব্য উপদেশ ধৰ্মনুপাতি ধৰ্মী, অৰ্থাৎ যাৰ চিত্ত বা আত্মাত তিনিও কালৰ ধৰ্ম পোৱা যায় তেওঁৱেই ধৰ্মী। অৰ্থাৎ সনাতনী শাস্ত্ৰই কোৱা ধৰ্মৰ লক্ষণখিনি যি অস্তিত্বত অতীত অৰ্থাৎ শান্ত, বৰ্তমান অৰ্থাৎ উদিত আৰু অব্যপদ মানে অব্যয় ভৱিষ্যত, এই তিনিও কালতে পোৱা যায় সেয়াই ধৰ্মী, নহ'লে বিধৰ্মী। সেয়ে কোৱা হয় ধৰ্ম মানেই সনাতন। সকলো অস্তিত্বই এই সনাতন ধৰ্মতেই চলি আছে, যি অনাদিৰ পৰা অনন্তলৈ সদায় ধ্ৰুৱক। বেদ আৰু বৈদিক শাস্ত্ৰত বৰ্ণিত মানৱৰ আচৰণত থকাসকল মানৱ আৰু দানৱৰ আচৰণ কৰাসকল দানৱ। শ্ৰীমদ ভাগৱত গীতাৰ 3য় অধ্যায়ৰ 35 নং মন্ত্ৰত ঈশ্বৰ পুৰুষে কৈছে শ্ৰেয়ান স্বধৰ্মো বিগুণঃ পৰধৰ্মাৎ স অনুষ্ঠিতাৎ স্বধৰ্মে নিধনম শ্ৰেয়ঃ পৰধৰ্মো ভয়াবহ, অৰ্থাৎ মানুহ হিচাপে উপজি মানুহৰ গুণ ধাৰণ কৰাটো শ্ৰেয়। বেলেগৰ বিগুণ অৰ্থাৎ বেয়া গুণ ধাৰণ কৰিব নাপায়। নিজৰ ধৰ্মত মৃত্যু শ্ৰেষ্ঠ, বেলেগৰ ধৰ্ম ভয়াবহ। উদাহৰণস্বৰূপে মানুহ হিচাপে জন্ম লৈ মানুহৰ গুণেৰে মানৱ ধৰ্মত থকাটো শ্ৰেয়। মানুহ হিচাপে মৃত্যুবৰণ কৰা, তাকে নকৰি মানুহ হৈ ৰিপুত বন্দী হৈ যদি দানৱ বা ৰাক্ষস হোৱা তেন্তে সেয়া ভয়াবহ হ'ব। সেয়ে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো গুণমালাৰ 2য় অধ্যায়ৰ আৰম্ভণিতে লিখিছে ইটো বিতুপন ধৰ্ম সনাতন আকেছে কীৰ্তন কৰে সাধুজন। সকলো দুঠেঙীয়া প্ৰাণীয়ে পৰমেশ্বৰৰ জ্ঞান বেদত বৰ্ণিত ধৰ্ম পালন কৰি মানৱতাক ৰক্ষা কৰিব বুলি আশা কৰি এই অল্পমতিয়ে ইমানতে ধৰ্ম বিষয়ক আলোচনাটি সামৰণি। ধৰ্ম বিষয়ক আৰু অধিক আলোচনা, বিভিন্ন শাস্ত্ৰৰ পৰা আৰু অধিক উদ্ধৃতি আমি পৰৱৰ্তী সময়ত আপোনালোকলৈ আগবঢ়াই দিম। আমাৰ এই প্ৰচেষ্টা যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয়কৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যদি কিবা আসোঁৱাহ থাকে নিশ্চয়
কমেণ্টত আমাক জনাব। ধন্যবাদ।